লাহৰিজানত লাইফ ফাউণ্ডেশ্যন এনজিঅ'ৰ মহানুভৱতা উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত যোৱাকালি হৈ যোৱা বিধ্বংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসকলক লাহৰিজান লাইফ ফাউণ্ডেশ্যন এনজিঅ'ৰ তৰফৰ পৰা কম্বল কাপোৰ বিচনা চাদৰ সাহায্য আগবঢ়ায় ভুক্তভোগী পৰিয়ালসকলক। এনে সুন্দৰ পদক্ষেপক ৰাইজে শলাগ লৈছে। নমস্কাৰ, আমি লাইফ ফাউণ্ডেশ্যনৰ লাহৰিজানৰ তৰফৰ পৰা বক্তব্য বাঢ়াম। কালি যোনটো ফায়াৰ ইনচিডেণ্ট হৈছে ইয়াত লাহৰিজান নতুন বস্তি কাৰ্বি আংলঙত, এইটো শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে। তাৰ পাছত 20 ফেমিলিজ ইয়াত এফেক্টেড হৈছে। যোনটো কালি বিধ্বংসী অগ্নিকাণ্ড যোনটো হৈছে তো আপোনালোকে লাহৰিজান লাইফ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কি কিবা সহায়ৰ হাত আগবঢ়াইছে নেকি? চাওক, এইটো যোনটো ফায়াৰ ইনচিডেণ্ট হৈছে এইটো মষ্টলি এইটো হাউচ অ'নাৰবিলাকেই আছিলে, তো বেছি ৰেণ্টেড হাউচটো ইমান এফেক্টেড হোৱা নাই। যোনটোলৈকে আমি ইমান ফুড ৰিলিফকেইটা আমি কৰিব পৰা নাই। আমি মেটেৰিয়েলছকেইটা দিছোঁ, আমি দুটা ব্লেংকেট আৰু এটা বেডশ্বীট আমি এইটো সহায় আগবঢ়াইছোঁ। আমি গোটেই 20 ফেমিলিছত আমি গোটেইকেইটাত আমি এইটো বিলাই দিছোঁ। আপুনি চৰকাৰলৈ কিবা মেছেজ দিব বিচাৰে? চৰকাৰলৈ আমি মেছেজ দিব বিচাৰোঁ, এইটো চাওক, এইটো ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচ যোনটো অসমৰ হয় এইটো বেছি শ্ল'। আমাৰ নাগালেণ্ডতো আমাৰ আগত আহি যায় আৰু অসমতো সদায় ইয়াত লাহৰিজানৰ ইনচিডেণ্ট হোৱাৰ পাছত এইটো লেট আহে। তো আমি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমি এইটো হেল্প বিচাৰি আছোঁ, যোনটো এইটো চুইফটলি একশ্যন লয়। তাৰ কাৰণে অসমৰ যোনটো ফায়াৰ ছাৰ্ভিচ আছে অলপ আগত আহি পায়। ধন্যবাদ। কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইন উজাৰ ৰিপৰ্ট, দৈনিক টাইম।